এক নম্বৰ কুৱেশ্যনটোত আমাক দিছে ফাইন ৰেচিপ্ৰকেল মানে কি আমি কি প্ৰতিক্ৰম উলিয়াব লাগে। প্ৰথমতে আমি জানিব লাগিব প্ৰতিক্ৰম মানে কি। প্ৰতিক্ৰম মানে হ'ল দুটা সংখ্যাৰ পূৰণফল। প্ৰতিক্ৰম মানে হ'ল দুটা সংখ্যাৰ পূৰণফল। দুটা সংখ্যাৰ পূৰণফল যদি এক হয় তেতিয়া সেই সংখ্যাটোক এটা আনটোৰ কি প্ৰতিক্ৰম বুলি হয়। উদাহৰণস্বৰূপে আমি যদি চাওঁ 2 ইনটু কিমান কি দুটা সংখ্যাৰ কি পূৰণফল কি পাব লাগিব 1 পাব লাগিব 1/2। এই দুইটোৰে এই দুইটো কি কাটাকাটি গ'ল গ'লে থাকিল কি এই দুইটোৰে এই দুইটো এবাৰ গ'ল 1 গুণ কিমান 1 মানে কি আমি যদি চাওঁ 2 আৰু কি 1/2 যদি পূৰণ কৰোঁ আমি কি পাম 1 পাম। এতিয়া আমাক যদি সোধে আৰু 2ৰ ৰেচিপ্ৰকেল কি বা 2ৰ প্ৰতিক্ৰম কি 1/2। ঠিক সেইদৰে আমাক যদি সোধে 1/2ৰ ৰেচিপ্ৰকেল কি তেতিয়াহ'লে আমি ক'ব পাৰিম 2। এতিয়া আমাক এক নম্বৰ কুৱেশ্যনটো দিছে 6। 6ৰ ৰেচিপ্ৰকেল কি হ'ব মানে কি 6ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিব লাগিব। সেই সংখ্যাটো পূৰণ কৰিলে কি হ'ব এনসাৰটো কি 1 হ'ব লাগিব। আমি যদি চাওঁ 6 পূৰণ 1/6 মানে কি 6 আৰু কি 1/6 যদি পূৰণ কৰোঁ তেতিয়াহ'লে কি আমি কি পাম 1 পাম। মানে কি 6ৰ ৰেচিপ্ৰকেল কি 1/6। কেনেকৈ যাওঁ 6ৰে 6টোক কেইবাৰ যাব এবাৰ যাব বাকী ৰ'ল কি ওপৰত 1 ইনটু 1 1 গুণ কিমান 1 মানে কি 6ৰ ৰেচিপ্ৰকেল কিমান 1/6। এতেকে আমি লিখিব পাৰোঁ 6 ৰেচিপ্ৰকেল মানে 6ৰ প্ৰতিক্ৰম কি 1/6। নেক্সট আমাৰ আছে বি নম্বৰত আমাৰ আছে 1/2। 1/2ৰ ৰেচিপ্ৰকেল কি হ'ব মানে কি 1/2ৰ লগত কি পূৰণ কৰিলে আমি কি 1 পাম মানে 1/2 ইনটু আমি যদি 2 কৰোঁ তেতিয়াহ'লে আমি কি পাই যাম 1 পাই যাম। মানে কি এই 2ৰে এই 2টো কি কাটাকাটি যাব বাকী থাকি যাব কি 1 আৰু কি 1 আৰু 1 পূৰণ কৰিলে কি যাব 1 পাই যাম। মানে এই দুইটোৰে এই দুইটো কি এবাৰ গ'ল বাকী থাকিল কি 1 পূৰণ 1 1 গুণ কিমান 1 মানে কি 1/2ৰ ৰেচিপ্ৰকেল কি হ'ব 2। 1/2 ৰেচিপ্ৰকেল কিমান হ'ব 1/2ৰ ৰেচিপ্ৰকেল কি হ'ব 2। নেক্সট আমাক দিছে 8/17। 8/17ৰ কি ৰেচিপ্ৰকেল 8/17 ইনটু আমি যদি কৰোঁ এইটো কি ওপৰত গুচি যাব 17 ডিভাইডেড বাই তলত কি 8 ইকুৱেল টু কি 17 বাকী কাটাকাটি গ'ল এবাৰ 8ৰে এইটো কি কাটাকাটি গ'ল বাকী ৰ'ল কিমান ওপৰত 1 মানে কি 1 পাই গ'লোঁ। মানে 8/17ৰ ৰেচিপ্ৰকেল কি হ'ব 8/17 কি ৰেচিপ্ৰকেল কিমান 17/8। আমি সিম্পল ভাষাত ক'ব গ'লে এটা সংখ্যাৰ মানে কি ধৰক 8/17 আছে ইয়াৰ ৰেচিপ্ৰকেল উলিয়াব লাগিলে আমি এইটো জানিলে হ'ব যে ইয়াৰ বিপৰীতটো মানে কি 8/17 আছে ইয়াৰ ৰেচিপ্ৰকেল কি হ'ব 17/8 মানে কি তলৰটো ওপৰত গুচি যাব আৰু ওপৰটো তলত আহি যাব। আমি যদি চাওঁ 1ৰ ৰেচিপ্ৰকেল কি 1ৰ ৰেচিপ্ৰকেল হ'ব মানে 1ৰ তলত কি 1 আছে সেইটো ওপৰত গুচি গ'লে কি 1 হ'ব মানে 1ৰ ৰেচিপ্ৰকেল কি হ'ব 1 ৰেচিপ্ৰকেল কি হ'ব 1। নেক্সট আমাক কি দিছে ই নম্বৰত আমাক দিছে 2 সমস্ত 3/5 এইটো আছে। প্ৰথমতে এইটো আমি কি ভাঙি ল'ব লাগিব ভগ্নাংশটো। প্ৰথমতে কি এইটো তলত থাকি গ'ল 2 গুণ 10 আৰু ওপৰত এইটো কি যোগ মানে কিমান হ'ল 13 ডিভাইডেড বাই 5। ৰেচিপ্ৰকেল মানে কি তলৰটো ওপৰত যাব ওপৰটো তলত আহি যাব মানে 2 3/5 ৰেচিপ্ৰকেল কিমান হ'ব ইয়াৰ ৰেচিপ্ৰকেল কি হ'ব এই তলৰটো ওপৰত যাব ওপৰটো তলত যাব মানে কি হ'ব 5/13।
2 এর 1 নম্বৰ কুৱেশ্যনটোত দিছে 6 হৰণ কিমান 3/8 যদি ইয়াত মানে কি আর কি মান নিৰ্ণয় কৰিব লাগে ইয়াত যদি হৰণ থাকে ইয়াত কি পূৰণত লৈ গলে ই তলৰটো ওপৰত যাব ওপৰটো তলত আহি যাব মানে কি ৰেচিপ্ৰকেলৰ দৰে সেম হয় মানে 6 ইয়াত কি হৰণ আছে ইয়াত আমি যদি পূৰণ দি দিও তেতিয়াহলে কি তলৰটো ওপৰত যাব ওপৰটো তলত যাব মানে কি 8/3 এতিয়া যদি চাও 3 ৰে 6 কেইবাৰ যাব দুবাৰ মানে 3 ৰ লগত 2 পূৰণ কৰিলে 6 হৈ যাব এতিয়া আমাৰ থাকি গল কি 2 * 8 2 আৰু 8 পূৰণ কৰিলে কি হ'ব 16 এইটোৱে আনসাৰ নেক্সট 2 নম্বৰত আমাক দিছে 30 হৰণ 2/3 ইয়াত কি 30 হৰণ আছে হৰণৰ ঠাইত কি পূৰণ আহি গল আৰু পূৰণ দিয়াৰ লগে লগে কি তলৰটো ওপৰত গুচি যাব 3/2 হৈ গল এতিয়া কি 32 ৰে 31 কাটি নাযায় নহলে কি আমি ডাইৰেক্ট পূৰণ কৰিব লাগিব মানে কি 31 পূৰণ 3/2 আমি এতিয়া যদি চাও 31 * 3 3 1 3 গুণ 3 3 3 গুণ 9 মানে কি 93/2 ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটোত আমি যদি চাও 51 হৰণ 17/3 কি 51 আছে হৰণ আছে হৰণৰ ঠাইত কি যাব পূৰণ আহি গল আৰু কি পূৰণ অহাৰ লগে লগে কি 3 টো ওপৰত যাব 3/17 এতিয়া আমি কি 17 লগত যদি 3 পূৰণ কৰো 7 3 গুণ 21 1 3 গুণ 3 হাতে যাওয়া 2 2 রেখে 5 মানে 17 আর 3 পূরণ করলে কি পাবো আমি 51 মানে 17 এর 51 কেইবার যাব 3 বার যাব 17 এর 7 টা কেইবার গল মানে ইয়াতে এক থাকি গল আর ইয়াত 3 রে না পৰত কিমান 3 পূৰণ 3 তলত কিমান হেতু না পাতিলে হৈ যাব এটা 3 3 গুণ 9 4 নম্বৰ কুৱেশ্যনটো আমাক দিছে 4 হৰণ 3/4 4 হৰণৰ ঠাইত কি পূৰণ আহি গল আৰু এইটোকে উলটি গল মানে কি 4/3 এতিয়া ওপৰত কি 4 * 4 আৰু তলত কি 3 4 গুণ কিমান 16 আৰু তলত কিমান 3 নেক্সট আমাৰ 5 নম্বৰটো যদি চাও 3/2 * 1/4 3 হৰণ ইয়াৰ পিছত এইটোক আমি কি ভগ্নাংশটো ভাঙি লম 4 টো থাকি গল 2 4 গুণ 8 আৰু ওপৰৰ 1 টো কি 9 মানে 2 আৰু 4 টো পূৰণ 2 4 গুণ কি 8 আৰু যোগ 1 নাকি 9 এটা 3 হৰণটো ঠাইত কি পূৰণ হৈ গল এতিয়া কি তলৰটো ওপৰত মানে 4/9 এতিয়া কি এইটো আৰু এইটো পূৰণ মানে 3 আৰু 4 পূৰণ 3 4 গুণ 12 / 9 আমি যদি চাও 3 रे 3 কেইবাৰ যাব 3 रे 12 কেইবাৰ যাব 4 বাৰ যাব আৰু 3 रे 9 কেইবাৰ যাব 3 বাৰ আমি আনসার কি পালো 4/3 এইটোক আমি মিশ্র ভগ্নাংশটো লৈ যাব পাৰো 4/3 3 रे 4 কেইবাৰ যাব এবাৰ 3 গুণ 3 আৰু 4 পৰা 3 গলে কিমান থাকিল 1 মিশ্র ভগ্নাংশ হ'ব উপরে এইটো 1 3/1 2 और 1 নম্বৰ কুৱেশ্যনটো দিছে 2 সমস্ত 4/1 হৰণ কিমান 3 এইটো প্ৰথমতে আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম 4 টো থাকিল 2 4 গুণ 8 আৰু ওপৰৰ 1 টো কি 9 হৰণ কিমান 3 9/4 এই হৰণটো ঠাইত কি পূৰণ দি দিলো আৰু পূৰণ দি দিয়াৰ লগে লগে কি এইটো কি ওপৰতো তলত যায় তলৰটো ওপৰত যায় ইয়াৰ তলত কি এটা 1 আছিল 1 টো ওপৰত গুচি গল আৰু 3 টো তলত আহি গল এতিয়া আমি উপরে উপরে আর তলে তলে পূরণ মানে কি 9 * 1 / 4 * 3 আমি যদি চাও 9 গুণ 9 আৰু 7 3 গুণ 12 ইয়াত যদি আমি চাও 3 * 9 কেইবাৰ যাব 3 বাৰ যাব
আৰু 3 দি 12 কেইবাৰ যাব 4 বাৰ মানে আমি ইয়াত পালো 3/4 নেক্সট আমাৰ আছে 60 divided by 7 হৰণ কিমান 15 60 divided by 7 ইয়াৰ ঠাইত কি পূৰণ দি দিলো আৰু কি মানে একটো ওপৰত গুচি গ'ল আৰু 15 টো তলত আহি গ'ল আমি যদি চাও 15 ৰে 60 কেইবাৰ যাব 4 15 কিমান 60 মানে 15 ৰ লগত যদি আমি 4 পূৰণ কৰো কি 60 পাও মানে 15 ৰে 60 কেইবাৰ কাটি যাব 4 বাৰ তো 15 ৰে 15 কেইবাৰ যাব এবাৰ মানে ওপৰত ৰৈ গ'ল 4/7 into 1/1 মানে এইটো কি 4 গুণ 4 আৰু 7 গুণ 7 মানে কি 4/7 নেক্সট 3 নম্বৰটো আমাক দিছে হৰণ কিমান 4 এইটোক আমি কি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম প্ৰথমে 3 5 3 গুণ 15 আৰু 7 যোগ 1 মানে কিমান 16 মানে কিমান এইটোৰ এইটো পৰা 5 3 গুণ 15 আৰু যোগ 1 মানে কি 16 হৰণ কিমান 4 এতিয়া 16 divided by 3 হৰণৰ ঠাইত কি পূৰণ আহি গ'ল তেতিয়াহ'লে কি হ'ব 1/4 মানে তলত 1 এটা আছে সেইটো ওপৰত গুচি যাব আৰু 4 টো তলত আহি যাব এতিয়া আমি 4 ৰে 16 কেইবাৰ যাব 4 ৰে 16 কেইবাৰ যাব 4 বাৰ আৰু 4 ৰে 4 কেইবাৰ যাব এবাৰ ওপৰত বাকি ৰ'ল কিমান 4/3 into কি 1 মানে কি 4 গুণ 4 আৰু কি 3 গুণ 3 নেক্সট 4 নম্বৰ কুৱেশ্যনটো আমাক দিছে 4 সমস্ত 3 ভাগৰ 1 হৰণ কিমান 3 এইটো প্ৰথমতে আমি কি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম 3 7 3 গুণ 12 আৰু 7 যোগ 1 ইকুৱেল টু 13 হৰণ কিমান 3 13 divided by 3 হৰণৰ ঠাইত কি পূৰণ তেতিয়াহ'লে কি হ'ব 1/3 1/3 হোৱাৰ লগে লগে ইয়াৰ পিছত আমি যদি চাওঁ 13 into 1 মানে কি 13 into 1 divided by 3 into 3 মানে 3 পূৰণ 3 13 গুণ 13 আৰু 3 3 গুণ 9 এইটোক আমি এতিয়া মিশ্ৰ ভগ্নাংশত লৈ যাম 13 divided by 9 9 ৰে 13 কেইবাৰ যাব এবাৰ 9 গুণ 9 আৰু ওপৰৰ পৰা 13 ৰ পৰা 9 গ'লে কিমান 4 এইটো মিশ্ৰ ভগ্নাংশত হ'ব 1 সমস্ত 9 ভাগৰ 4 মানে 5 নম্বৰ কুৱেশ্যনটো দিছে 4 সমস্ত 7 ভাগৰ 3 হৰণ কিমান 7 এইটো এতিয়া 7 7 4 গুণ 28 28 আৰু 3 কিমান 30 হৰণ কিমান 7 এতিয়া হ'ব 30 divided by 7 into ইয়াত কি হ'ব 7 ৰ তলত 1 আছিল মানে কি হ'ব 1/7 মানে তলৰটো ওপৰত গুচি গ'ল এতিয়া হ'ব 30 পূৰণ 1 মানে 30 divided by 7 গুণ কিমান 49 মানে কিমান 30 divided by 49 2ৰ চিৰ 1 নম্বৰ কুৱেশ্যনটো দিছে আমাক 3 সমস্ত 6 ভাগৰ 1 হৰণ কিমান 2 সমস্ত 3 ভাগৰ 1 এইটোক আমি কি প্ৰথমতে কি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম 6 3 6 গুণ কিমান 18 আৰু 7 যা 1 ৰে কি 19 হৰণ 3 2 3 গুণ 6 আৰু কি যোগ 1 মানে কি হ'ব 7 3 2 গুণ 6 আৰু 1 ৰে কিমান হ'ব 7 এতিয়া কিমান 19 divided by 6 হৰণ আছে ইয়াত কি পূৰণ দি দিম পূৰণ দি দিয়াৰ লগে লগে কি 3 টো ওপৰত যাব 7 টো তলত কিমান 3/7 আমি যদি চাওঁ 3 ৰে 3 কেইবাৰ যাব এবাৰ আৰু 3 ৰে 6 কেইবাৰ যাব দুবাৰ মানে ওপৰত থাকিল 19 divided by 2 into 1 divided by 7 মানে এতিয়া 19 পূৰণ 1 আৰু তলত কিমান 2 পূৰণ 7 ওপৰত কিমান 19 আৰু তলত কিমান 2 7 গুণ 14 এইটোক আমি এতিয়া মিশ্ৰ ভগ্নাংশত লৈ যাম 19 divided by কিমান 14 14 ৰে 19 কেইবাৰ যাব এবাৰ যাব 1 14 গুণ 14 তাৰপিছত 9 ৰ পৰা 4 গ'লে কিমান 5 1 ৰ পৰা গ'লে 0
মানে এইটো মিশ্ৰ ভগ্নাংশত হ'ব 1/14 নেক্সট 2 নম্বৰত আমাক দিছে এইটোক আমি প্ৰথমতে কি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম 3 5 3 গুণ 15 আৰু যোগ 2 কিমান হ'ব 17 হৰণ 4 তলৰ 4টো 4 4 গুণ 16 আৰু হাতে যোৱা আখৰে কি 17 ইয়াৰ পিছত 17 ডিভাইডেড বাই 3 হৰণৰ ঠাইত কি পূৰণ আহি গ'ল ইয়াৰ পিছত কি তলৰটো ওপৰত ওপৰটো তলত 4 ডিভাইডেড বাই 17 আমি যদি চাওঁ 70 ৰে 17 কেইবাৰ যাব এবাৰ এইটো 17 কেইবাৰ গ'ল ওপৰত বাকি থাল কি 1/3 ইনটু কিমান 4/1 এতিয়া ওপৰে ওপৰে পূৰণ আৰু তলে তলে পূৰণ 1 4 গুণ 4 3 গুণ 3 এইটো মিশ্ৰ ভগ্নাংশ হ'ব ডিভাইডেড বাই 3 3 ৰে 4 কেইবাৰ যাব এবাৰ 3 গুণ 3 4 পৰা 3 গ'লে কি 1 মানে এইটো মিশ্ৰ ভগ্নাংশ হ'ব 1/3 3 নম্বৰ আমাক দিছে এইটোক আমি কি প্ৰথমতে কি অপ্ৰকৃত ভগ্নাংশত লৈ যাম 13 11 আৰু 13 পূৰণ আমি সাইডত কৰি যাম 11 পূৰণ কিমান 13 1 3 গুণ 3 1 1 গুণ সরি 1 3 গুণ 3 1 3 গুণ 3 1 1 গুণ 1 1 1 গুণ 1 3 3 1 কিমান 4 আৰু কি 1 মানে কি 143 যোগ কিমান 7 হৰণ কিমান 13 4 into 13 পূৰণ কৰিলে কি হ'ব 13 into 4 যদি পূৰণ কৰোঁ 3 4 গুণ 12 আৰু 4 গুণ 4 হাতে যোগ কৰি 5 52 যোগ কিমান 2 এতিয়া তলত 13 143 যোগ 7 হ'লে কি হ'ব 150 হৰণ 52 আৰু 2 যোগ কৰিলে কিমান 54 ডিভাইডেড বাই কিমান 13 150 ডিভাইডেড বাই কি 13 হৰণৰ ঠাইত কি পূৰণ আহি গ'ল ইয়াৰ পিছত কি তলৰটো ওপৰতো তলত 13 ওপৰত গুচি গ'ল আৰু 54 কি তলত আহি গ'ল আমি যদি চাওঁ 13 ৰে 13 কেইবাৰ যাব এবাৰ মানে ওপৰত থাকি গ'ল 150 আৰু তলত কি 1 ইনটু ওপৰত কিমান 1 ডিভাইডেড বাই 54 মানে কিমান এবাৰ ওপৰে ওপৰে আৰু তলে তলে পূৰণ 150 ইনটু 1 মানে কিমান 150 1 into 54 পূৰণ কৰিলে কি হ'ব 54 এতিয়া আমি এইটো কি মিশ্ৰ ভগ্নাংশত লৈ যাম 150 ডিভাইডেড বাই কি 54 54 এদি 150 কেইবাৰ যাব দুবাৰ 7 2 গুণ 8 5 2 গুণ 10 ইয়াৰ পিছত 0 পৰা 8 নাজানে গ'লে ইয়াৰ পৰা 1 টানিলে কি 10 10 পৰা 8 গ'লে কি 2 আৰু এইফালে কি 4 42 মানে এইটো হ'ব 2/54 ডিভাইডেড বাই কিমান 42 4 নম্বৰটোত আমাক দিছে এইটো প্ৰথমতে আমি কি অপ্ৰকৃত ভগ্নাংশত লৈ যাম 6 3 6 গুণ কি 18 যোগ কি 5 হৰণ 5 2 5 গুণ 10 যোগ কি 4 এতিয়া 18 আৰু 5 যোগ কৰিলে কি হ'ব 18 আৰু যদি 5 যোগ কৰে তেতিয়াহ'লে হ'ব 23 হৰণ 10 আৰু 4 যোগ কৰিলে কি 14 আৰু তলত কি 5 23 ডিভাইডেড বাই 6 ইয়াত কি হৰণ আছে পূৰণ হৈ গ'ল পূৰণ হোৱাৰ লগে লগে কি ওপৰতো তলত তলতো ওপৰত 5 ডিভাইডেড বাই 14 বেলেগ কথা পাতি যাব নেকি ইয়াত আমি কথা পাতি নাযায় সেয়ে এইটো হ'ব 23 into 5 মানে ওপৰে ওপৰে পূৰণ আৰু তলে তলে পূৰণ 6 into 14 আমি যদি 23 into 5 কৰোঁ 5 3 গুণ 15 হাতে গেলে 5 2 গুণ 10 হাতে যোগ কৰিলে কি 11 মানে কি হ'ব
115 divided by next 6 আর 14 যদি পূরণ করো 4 আর 6 পূরণ করলে কি 24 হাতে গেল 2 100 গুণ 6 আর হাতে যা 2 রেখে 84 এতিয়া আমি এইটো কি মিশ্র ভগ্নাংশত লৈ যাম মানে কি 115 divided by কি 84 84 এর 115 কি আবার বল 84 বাকি হাতে রইল 5 এর পৰা 4 গলে কি 1 ইয়াত কি না যায় নহলে 11 হলে 11 এর পৰা 8 গলে কি 3 31 মানে এইটো হ'ব মিশ্র ভগ্নাংশত 1 সমস্ত 84 divided by কি 31 আজিৰ বাবে এইখিনিয়ে যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ